শ্যামকানু মহন্ত আৰু হৃদায়ত শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰসংগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজ এই মুহূৰ্তত ইমান উৎফুল্লিত হোৱাৰ কিন্তু প্ৰয়োজন নাই। শ্যামকানু মহন্ত হৃদায়ত শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰহে কৰিছে, তেওঁলোকক এতিয়ালৈকে শাস্তি প্ৰদান কৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ শ্যামকানু মহন্ত হৃদায়ত শৰ্মাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰতকৈ শাস্তি প্ৰদান কৰক। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু এক সাধাৰণ মৃত্যু নহয়। এই মৃত্যু যে এক পৰিকল্পিত হত্যাকাণ্ড, সেই কথাটো ইতিমধ্যে অসমৰ ৰাইজে সকলোৱে কৈছে। আৰু সেইটো কাৰণে আমি কৈছোঁ যে শ্যামকানু মহন্তক হৃদায়ত শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰিলে নহ'ব, হয় তেওঁলোকক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহয় তেওঁলোকক কিন্তু এনকাউণ্টাৰ কৰক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব অসম চৰকাৰে লাগিব। কাৰণ অসমৰ এটা আজি উজ্জ্বল নক্ষত্ৰ শেষ কৰি দিলে। গতিকে আমাৰ অসমৰ ৰাইজে এটা ধৈৰ্য ধৰি থকা সময় নাই, যি হ'ব অতি সোনকালে হ'ব লাগিব। আৰু সেইটো কাৰণে কৈছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই বিষয়টো বিচাৰ কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শ্যামকানু মহন্ত আৰু হৃদায়ত শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰসংগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজ এই মুহূৰ্তত ইমান উৎফুল্লিত হোৱাৰ কিন্তু প্ৰয়োজন নাই। শ্যামকানু মহন্ত হৃদায়ত শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰহে কৰিছে, তেওঁলোকক এতিয়ালৈকে শাস্তি প্ৰদান কৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ শ্যামকানু মহন্ত হৃদায়ত শৰ্মাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰতকৈ শাস্তি প্ৰদান কৰক। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু এক সাধাৰণ মৃত্যু নহয়। এই মৃত্যু যে এক পৰিকল্পিত হত্যাকাণ্ড, সেই কথাটো ইতিমধ্যে অসমৰ ৰাইজে সকলোৱে কৈছে। আৰু সেইটো কাৰণে আমি কৈছোঁ যে শ্যামকানু মহন্তক হৃদায়ত শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰিলে নহ'ব, হয় তেওঁলোকক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহয় তেওঁলোকক কিন্তু এনকাউণ্টাৰ কৰক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব অসম চৰকাৰে লাগিব। কাৰণ অসমৰ এটা আজি উজ্জ্বল নক্ষত্ৰ শেষ কৰি দিলে। গতিকে আমাৰ অসমৰ ৰাইজে এটা ধৈৰ্য ধৰি থকা সময় নাই, যি হ'ব অতি সোনকালে হ'ব লাগিব। আৰু সেইটো কাৰণে কৈছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই বিষয়টো বিচাৰ কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শ্যামকানু মহন্ত আৰু হৃদায়ত শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰসংগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজ এই মুহূৰ্তত ইমান উৎফুল্লিত হোৱাৰ কিন্তু প্ৰয়োজন নাই। শ্যামকানু মহন্ত হৃদায়ত শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰহে কৰিছে, তেওঁলোকক এতিয়ালৈকে শাস্তি প্ৰদান কৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ শ্যামকানু মহন্ত হৃদায়ত শৰ্মাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰতকৈ শাস্তি প্ৰদান কৰক। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু এক সাধাৰণ মৃত্যু নহয়। এই মৃত্যু যে এক পৰিকল্পিত হত্যাকাণ্ড, সেই কথাটো ইতিমধ্যে অসমৰ ৰাইজে সকলোৱে কৈছে। আৰু সেইটো কাৰণে আমি কৈছোঁ যে শ্যামকানু মহন্তক হৃদায়ত শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰিলে নহ'ব, হয় তেওঁলোকক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহয় তেওঁলোকক কিন্তু এনকাউণ্টাৰ কৰক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব অসম চৰকাৰে লাগিব। কাৰণ অসমৰ এটা আজি উজ্জ্বল নক্ষত্ৰ শেষ কৰি দিলে। গতিকে আমাৰ অসমৰ ৰাইজে এটা ধৈৰ্য ধৰি থকা সময় নাই, যি হ'ব অতি সোনকালে হ'ব লাগিব। আৰু সেইটো কাৰণে কৈছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই বিষয়টো বিচাৰ কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।